নিশ্চয়। এ ত্ৰিনাথৰ বাণী শুনি এ ব্ৰাহ্মণ নন্দন নদী বালা কান্দি পাইলা তিনি পাই ধন। ও পাই পায়া নিজবৰ আনন্দ হৃদয় কিনিতে গহিলা যাব এক মুদৈ ঠাই। এ পাছত যাইতে চিন্তা কৰিলে ব্ৰাহ্মণে কোন দেৱ হিত মই নুবুজিলো মনে। এই অদৃষ্টৰ বলে মোৰ হইল ভাগুদয় নাইবা কি হবাতে হইবে সদয়। এনে ভাবি নিজবৰে কিনে দ্ৰব্য ছয় চাউল বল দিয়া মুদৈ তেল দিবলৈ চাই। এ কিহত লৈবি তেল পাত্ৰ ধৰ তোৰ নিজে বোলে কহিলন্ত মুদৈ একো নাই মোৰ এতিয়া সেই তেল। প্ৰিয় ভক্তগণ, আপোনালোক পৃথিৱীৰ যিকোনো প্ৰান্ততে নাথাকক কিয় আপোনালোক শান্তিৰে থাকক, সুখেৰে থাকক আৰু পৰিয়ালৰ সকলো সদস্য আনন্দৰ দিন কটাওক, এয়ে মোৰ নেতাজনৰ ওচৰত প্ৰাৰ্থনা। ভক্তগণ, আজি এটি মাংগলিক অনুষ্ঠান লৈ মই গুৱাহাটী ভাস্কৰ নগৰ নিবাসী শ্ৰী নৱজ্যোতি বড়ো আৰু লগতে তেওঁৰ সহধৰ্মিণী দীপালী ডেকা বড়োৰ ঘৰত উপস্থিত হওঁ আৰু তেখেতসকলে এটি মাংগলিক অনুষ্ঠান আমাৰ অসমত প্ৰচলিত ত্ৰিনাথ সেৱা, কিন্তু তেখেতসকলে পূজা হিচাপে এই ব্ৰত পালন কৰিছে আৰু ব্ৰাহ্মণৰ হতুৱাই গন্ধপুষ্প ধূপদীপ নৈবেদ্য আৰু পূজাৰ সকলো সম্ভাৰ আনি তেখেতসকলে তাত অৰ্পণ কৰিছে আৰু লগতে বহুতো ভক্তক নিমন্ত্ৰণ কৰি আনিছে আৰু এই ভক্তসকলৰ লগতে তেখেতে পূজা কাৰ্য সমাপন কৰিছে। আৰু এটি দুখৰ বিষয়, তেখেতে বতৰৰ আহুকালটো অলপ বেছি দেখি তেখেতে কিছুমান ভক্তক নিমন্ত্ৰণ নকৰিলে, তাৰ কাৰণে সকলোকে তাৰমানে বেয়া পাবলৈ হাক দিছে আৰু তেখেতৰ মনত দুখ যে বতৰৰ কাৰণে মানে মানুহ মাতিব নোৱাৰোঁ, পাহাৰ আমাৰ, গতিকে এই পাহাৰত তাৰমানে মানুহ মাতিলে অহা উঠা নামাত বহুত কষ্ট হয় আৰু পিছল খাই পৰিব বুলি ভয় লাগে, সেইকাৰণে মই বহুত মানুহ নামাতিলোঁ, মোক কৈছে। গতিকে ভক্তগণ, আপোনালোকে যিসকলে নিমন্ত্ৰণ পোৱা নাই তেখেতসকলে যেন তেখেতক আশীৰ্বাদ কৰিব আৰু তেখেতৰ বালক শ্ৰী হৰ্ষিত বড়োক আশীৰ্বাদ কৰিব। তেখেতে বহুত কামনাৰে এই পূজাভাগ আগবঢ়াইছে আৰু তেখেতৰ যেন জীৱনত মনে ভবা এই আশা পূৰণ হয়, প্ৰভু ত্ৰিনাথ দেৱতাই তেওঁক আশা পূৰণ কৰে, এয়ে মই প্ৰাৰ্থনা কৰিছোঁ ত্ৰিনাথ দেৱতাৰ ওচৰত। আৰু তেখেতৰ লগতে আজি তেখেতৰ মিছেছ আছে, দুয়োজনৰে মই অলপমান বাক আপোনালোকক শুনাবলৈ কৈছোঁ, তেখেতে কিমান দিন এই পূজা কৰিলে আৰু কেনেকুৱা পাইছে আজি সেই বিষয়ে তেখেতে দুআষাৰ ক'ব আৰু তেখেতে কোৱাৰ পিছতে দীপালী ডেকা বড়োৱে দুআষাৰ ক'ব আৰু তাৰপিছতে আমাৰ যিসকল নিমন্ত্ৰিত 2-4জন অতিথি আছে তেখেতসকলে এই বিষয়ে অলপ ক'ব, আপোনালোকে নিশ্চয় আশীৰ্বাদ কৰিব। নমস্কাৰ, মই নৱ বড়ো, ভাস্কৰ নগৰ নিবাসী। আজি ত্ৰিনাথ পূজাখন আমাৰ শৰ্মা ডাঙৰীয়াই যেনেকৈ আগবঢ়াই নিয়াত সহায় কৰিলে খুবেই আমাৰ মনৰ সন্তুষ্টি পাইছোঁ আৰু এনেকৈ আমি যদি পূজা বছৰত এবাৰ হ'লেও কৰিব পাৰোঁ, আমি নিশ্চয় সকলোকে কৰিবৰ কাৰণে সকলোৱে আগবাঢ়ি আহক, সকলোৱে পূজাখন এনেকৈ কৰক বছৰত এবাৰ হ'লেও, তেনেকৈ মনৰ সন্তুষ্টি মই আজি যেনেকৈ লাভ কৰিছোঁ আপোনালোকেও তেনেকৈ একদম মনৰ সন্তুষ্টি লাভ কৰিব, এইটো মই প্ৰভুৰ ওচৰত সদায় চিৰকৃতজ্ঞ। ধন্যবাদ নৱজ্যোতি বড়ো, আপোনালৈ মোৰ আশীৰ্বাদ থাকিল, আপুনি জীৱনত সুফল প্ৰাপ্তি হওক আৰু ভৱিষ্যত আপোনাৰ উন্নতি কামনা কৰিছোঁ। এইখিনিতে মই নৱজ্যোতি বড়োৰ সহধৰ্মিণী শ্ৰীমতী দীপালী ডেকা বড়োৰ ওচৰত গৈছোঁ। দীপালী ডেকা বড়ো বৰ্তমান আমাৰ ওচৰতে আছে, তেখেতে দুআষাৰ ক'ব, গতিকে দীপালী ডেকা বড়োক আপোনালোকক চিনাকি কৰি দিছোঁ, এইজনী দীপালী ডেকা বড়ো। নমস্কাৰ, মই আজি এই ত্ৰিনাথ পূজাটো কৰিলোঁ মোৰ ল'ৰা দুটা আৰু ঘৰখনৰ ভাল সু কামনা কৰি, আৰু দ্বিজেন শৰ্মা ডাঙৰীয়াই পূজাখন ভালদৰে কৰি দিলে। এইখিনি কৈয়ে মোৰ বক্তব্য মই সামৰণি মাৰিলোঁ। ধন্যবাদ দীপালী ডেকা বড়ো, আপোনাৰ মনোকামনা পূৰ্ণ হওক। আমাৰ লগতে আৰু এজনী বাইদেউ আছে, বাইদেউৰ নামটো? নমস্কাৰ, ৰাধিকা ৰাজবংশী। মই হয়, অকণমান কেনে পূজাত? বহুত ভাল লাগিছে। হয় নেকি? বহুত ঠিক আছে, ভাল লাগিছে পূজাখন উপভোগ কৰি, সেইকাৰণে আমি আশীৰ্বাদ লৈ বৰ ভাল লাগিলে। এইখিনিতে আমাৰ আৰু আছে আমাৰ গীতিকা বাইদেউ। গীতিকা বাইদেউ এজনী মানে সমাজকৰ্মী আৰু বিশিষ্ট সমাজকৰ্মী হিচাপে তেখেতক দুআষাৰ ক'বলৈ দিছোঁ, তেখেত উপস্থিত আছে। নমস্কাৰ, মই বৰ্তমান দীপালী ডেকা বড়োৰ ঘৰত আছোঁ। তেখেতসকলে যি এই পূজা ভাগি আগবঢ়াইছে তেখেতসকলৰ মংগল হওক, ভগৱানে আশীৰ্বাদ কৰক আৰু তাৰে কামনা কৰিম। ধন্যবাদ গীতিকা বাইদেউ, আপোনালৈ বহুত ধন্যবাদ থাকিল। আৰু এইবাৰ মই আহিছোঁ আমাৰ মংগলদৈৰ শ্ৰীমতী
আমাৰ এজনী নিমন্ত্ৰিত অতিথি আহিছে, তেখেতৰ নামটো নাজানো, তেখেতে কৈ দিব। তেখেত উপস্থিত আছে। ঠিক আছে, কেনেকৈ লাগে? নমস্কাৰ, মোৰ নাম চুমি দাস। মই ইয়াতে আজি কেইমাহ ধৰি আছোঁ। আজি এওঁলোকে পূজা কৰিছে, ভাল লাগিছে আহি। যিহেতু মই আজি পূজাত উপস্থিত নাই, হ'লেও এইখিনি সময়ত আহি কিনে বহুত ভাল লাগিছে আৰু তেওঁলোকৰ সুখ সংসাৰখন যাতে ভালে বোলে যাওক আৰু আহি থকা দিনবোৰ যাতে ভালে বোলে পাৰ হওক, এইখিনিয়ে কামনা কৰিছোঁ। ধন্যবাদ মাইনা, তোমালৈ অশেষ আশীৰ্বাদ থাকিল। তোমাৰ জীৱনত তুমি উন্নতি লাভ কৰা আৰু ভগৱানে ত্ৰিনাথ ঠাকুৰে তোমাক নিশ্চয় উপকাৰ কৰিব আৰু ভৱিষ্যতে উন্নতি কৰাত সহায় কৰিব। সেইখিনিতে মই আজিৰ এই আমাৰ পূজাৰ অনুষ্ঠান সামৰণি মাৰিব ওলাইছোঁ। জয় ত্ৰিনাথ ঠাকুৰৰ জয়, জয় ত্ৰিনাথ ঠাকুৰৰ জয়, জয় ত্ৰিনাথ ঠাকুৰৰ জয়।